মাৰ্ঘেৰিটাত সদৌ অসম নগা ৱেলফেয়াৰ ছ'চাইটিৰ বান সাহায্য বিতৰণ। বৰ্তমান ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলেই বানৰ কবলত। এটুপি বিশুদ্ধ পানী, অকণমান খাদ্য বস্তুৰ বাবে লাখ লাখ জনগণে হাহাকাৰ কৰিছে। তেনে সময়ত আজি সদৌ অসম নাগা ৱেলফেয়াৰ ছ'চাইটিৰ লালপাহাৰৰ চুমি গাঁৱৰ উদ্যোগত মাৰ্ঘেৰিটাৰ দিহিং নদীৰ পানীৰে ক্ষতিগ্ৰস্ত কৰা মধুপুৰ টাচাং গাঁৱৰ মধুপুৰ জনজাতি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত আজি বান সাহায্য বিতৰণ কৰাৰ কাৰ্যসূচী আয়োজন কৰিছে। এই কাৰ্যসূচীত এই বান সাহায্য শিবিৰৰ জৰিয়তে আজি প্ৰায় 6 শতাধিক লোকক চাউল, দালি আদি বিতৰণ কৰাৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বানাক্ৰান্তসকলক সাহায্য প্ৰদান কৰে। ছ'চাইটিটোৱে জানিবলৈ দিয়া মতে তেওঁলোকে ইতিমধ্যে শদিয়াৰ কপালতলী গাঁৱতো বান সাহায্য প্ৰদান কৰি আহিছে। আজি এই বান সাহায্য বিতৰণ কাৰ্যসূচী নাগা ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি চংফা ৱাংচু, সম্পাদক মণ্টু কইনাক, ৰিংডং টাইৰিং, বিশালা সিংফৌ, সদৌ অসম টাংচা ছাত্ৰ সন্থাৰ সভাপতি নয়ন মচাং, মলং গাঁৱৰ প্ৰধান চৌপান টাইনাৰ লগতে বিভিন্ন সদস্য উপস্থিত থাকে। সৰ্বপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ সকলো সদস্যক নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকেও এই যিটো এটা প্ৰাকৃতিকভাৱে অসুবিধাজনক যিটো অৱস্থাত আছে তাত আপোনালোকেও আহি পাইছেহি। আজি আমাৰ নগা সমাজৰ বিশেষকৈ দ্বাৰা স্থাপন কৰা অল আছাম নাগা ছ'চাইটিৰ জৰিয়তে আজি এইটো কেম্পিং বিশেষকৈ এই কাৰ্যসূচীটো ৰখা হৈছে। বিশেষকৈ প্ৰাকৃতিকভাৱে যিটো দুৰ্যোগৰ কাৰণে সমস্যাৰ সন্মুখীন হৈছে আমাৰ সমাজৰ সদস্যসকলে, আমি সেইসকলক কিছু অংশত সুবিধা বা যিটো সেৱা আগবঢ়াব পাৰোঁ সেই উদ্দেশ্যলৈ আজি আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু সেইটো ক্ষেত্ৰত আমি ক'ব যাওঁতে বিশেষকৈ মই মোৰ ফালৰ পৰা প্ৰকাশ কৰিব বিচাৰিছোঁ যে প্ৰাকৃতিক দুৰ্যোগ এটা বহুত বৃহৎ সমস্যা। বিশেষকৈ আমাৰ অসমত বহুতো ঠাইত মানুহে প্ৰাকৃতিকভাৱে পীড়িত হৈ আছে। বিশেষকৈ বানপীড়িত সমস্যা যিটো আমাৰ বৃহৎ সমস্যা আমাৰ অসমৰ দেখা পোৱা গৈছে। কিন্তু কিছুমান ঠাইত আমি যিমান পাৰোঁ আমাৰ চেষ্টা আগবঢ়াব বিচাৰিছোঁ। আৰু বিশেষকৈ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ 2খন গাঁৱক আমি এইবাৰ উদ্দেশ্যত ৰাখি বানপীড়িতসকলৰ বাবে কিছুমান গ্ৰচাৰিজ দিবলৈ ষ্টেপ এটা লৈছিলোঁ। আৰু সেইটো কাৰণে আজি আমি ইয়াতে একত্ৰিত হৈছোঁ। আৰু সেইটোৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ যে আমাৰ সমাজৰ সদস্যসকল মানুহসকলে কিছু অংশত যাতে অকণমান সাহায্য পায়। আৰু আমাৰ সমাজৰ কল্যাণ সমাজৰ জৰিয়তে এটা উদ্দেশ্য আমি সৃষ্টি কৰিব বিচাৰিছোঁ যে সমাজত আমি হ'ব পাৰে বানৰ জৰিয়তে যিটো প্ৰাকৃতিক সমস্যা হয়, আমি ডাইৰেক্ট প্ৰযুক্তিবিদ্যাৰ সহায়তো এতিয়া আমি বানক ৰখাব পৰা নাই, যিহেতু প্ৰাকৃতিক এটা সমস্যা। তথাপিতো আমি যুঁজ দিবৰ কাৰণে সৰু এটা পদক্ষেপ যদিও আমি গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা চলালোঁ। এইটোকৈয়ে মোৰ মন্তব্য। আজি আপোনালোকে ইয়াত গাঁৱত মানে যিটো প্ৰকৃতি আমি সকলোৱে গোটেই অসমত বানপানী দেখিছোঁ, নিজত পাইছোঁ। তাকে বোলো আমি নাগা ৱেলফেয়াৰ ছ'চাইটি হৈ এইবাৰ অলপমান আমালোকে কথা পাতিছোঁ যোন জেগাত ফ্লাড হৈ পেলাই যিটো এফেক্টেড এৰিয়াত আমালোকে অলপমান হ'লেও সাহায্যটো দিম। এইটো প্লানিং আমি চেণ্ট্ৰেল কমিটি আৰু লগতে ডিষ্ট্ৰিক্ট কমিটি হৈ এই প্ৰগ্ৰামটো আমালোকে কৰিছোঁ। প্ৰথম আমি তিনিচুকীয়াত ঢলা কপাতলী বুলি এটা গাঁৱত আছে, তাতো এই একেই পৰিস্থিতি। তাতো আমি 4 তাৰিখ দিনা প্ৰগ্ৰামটো কৰিলোঁ। তাৰপাছতে 5 তাৰিখ আজি 6 তাৰিখ মধুপুৰ এই গাঁৱত আমালোকে কৰিছোঁ। আৰু আমাৰ প্ৰগ্ৰাম আছে আৰু বেলেগ জেগাতো এনেকৈ প্ৰগ্ৰাম কৰা সিদ্ধান্ত আমালোকে লৈছে। আজি আমি টোটেল এনেকুৱা 600-700 জনক কৰা হৈছে। সৰ্বপ্ৰথমে মই মিডিয়া পাৰ্চনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি এই দুৰ্গম অঞ্চলত আজি আপোনালোকে আহি আমাৰ লগত সহযোগিতা আগবঢ়াবৰ কাৰণে। বিশেষকৈ আজি আমাৰ যি উদ্দেশ্য
সেই হ'ল সদৌ অসম নগা কল্যাণ সমাজ হৈ পেলাই আজি যিমানখিনি আমাৰ নগা কল্যাণ সমাজৰ বিষয়ববীয়াসকল আছে, আমাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে লৈ আমি চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীৰ পৰা গোটেইখিনি সহায় সহযোগিতা আগবঢ়াই আজি আমি এই মধুপুৰ গাঁৱত আহি আমি প্ৰায় 100-150 ঘৰ মানুহ আমি পৰিয়ালক আমি সাহায্য আমি আগবঢ়াইছোঁ। যিহেতু কি আমি এই বানপীড়িত যিমানখিনি ৰাইজ আছে তেওঁলোকৰ দুখৰ সময়ত আমি নিশ্চয় আমাৰ লিখীয়া আমি মানুহখিনি আমি আগবাঢ়ি যাব লাগিব আমাৰ এই দুখীয়া সমাজক সহায় কৰিবলৈ কাৰণে। তো আজি যিহেতু আমি এই অৱস্থাটো, আজি ৰাস্তা বেয়া, আজি নলা পানী হৈ আছে, তেনেকৈ অৱস্থাটো আমি আহিবলৈ চেষ্টা কৰি যত্ন কৰি আজি আহি উপস্থিত হ'লোঁ। আৰু ইতিমধ্যে আমি আমাৰ ৰাইজসকলক আমি সাহায্যখিনি আমি প্ৰদান কৰিছোঁ। আজি বিশেষকৈ আজি এই প্ৰাথমিক বিদ্যালয়ত আহি পেলাই আমি যিখিনি কাম কৰিছোঁ তাকে আজি ভাল লাগিছে। আমি নিশ্চয় সুখী হৈছোঁ আজি এইখিনি কাম কৰিবলৈ সক্ষম হোৱাৰ কাৰণে। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।